জংঘলত থাকি নিজকে ৰজা বুলি ভাবা পৰেশ বৰুৱাই এবাৰ কৰিলে মনে মনে ফোন। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় গম পাই পৰেশ বৰুৱাই কি কৰিছে জুবিন গাৰ্গৰ লগত, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সেই ক্ষেত্ৰত মাত মাতুনতে তেওঁ এবাৰ নে দুবাৰ মাত মাতিলে আৰু তেওঁ কৈ দিলে যে মদ খাই পেলাই জুবিন গাৰ্গৰ মৃত্যু হৈছিলে। বাৰু সেইটো কথা বাদ দিয়ক, আৰু তাতেই কিছুমান বুলি ক'বলৈ গ'লে যোৰহাটৰ অভিবক্তা হেমেন বৰা আৰু ইফালে মই বনাইছিলো দুটা ভিডিঅ', আৰু তাৰ পিছতে তেওঁলোকৰ হয়তো চকুত পৰিল আৰু মোৰ ভিডিঅ'টো মিলিয়ন পাই গৈছিলে। গতিকে ছ'চিয়েল মিডিয়াত দিছিলো সেইবুলি, আৰু বেলেগেও হেৰি কৰিছিলে দিছিলে দেই, আৰু মিলিয়ন পাইছে তেওঁলোকেও। কিন্তু তাৰ পিছতে তেওঁ মনে মনে ফোন কৰিছে হেমেন বৰাক, আৰু হেমেন বৰা এজন ব্যস্ত থকা মানুহ আৰু সকলোৱে গম পায় তেওঁ এজন অভিবক্তা। আৰু সেইদিনাখন হঠাৎ 2-3বাৰ ফোন বাজিলে বোলে। ফোন বজাৰ পিছত হেমেন বৰাই কৰ্মব্যস্ততাৰ বাবে ফোনটো ৰিচিভ নকৰিলে, আৰু তাৰ আকৌ অলপ সময় পিছত বোলে এবাৰ ফোন কৰিলে। ফোন কৰাৰ পিছত তেওঁ কেইবাবাৰো ফোন আহি থকাৰ কাৰণে ফোনটো ৰিচিভ কৰিলে। কৰাৰ পিছত ওলালে উৰহি গছৰ কি কথা কি বতৰা, তাৰপিছতে ক'লে যে মই পৰেশ বৰুৱাই কৈছো বুলি। আৰু তেওঁ জংঘলৰ পৰাই কি ধৰণৰ হেৰি কৰিছে নাজানো, আৰু সেইখিনি আপোনালোকে হেমেন বৰাৰ মুখেৰে শুনি ল'ব। কিন্তু সেই পৰেশ বৰুৱা তেওঁ এতিয়া জংঘলৰ পৰা মনে মনে ফোন কৰিছে আৰু কৈছে কি মই যি কথা কৈছো সেইটো যাতে ৰাজহুৱা ছ'চিয়েল মিডিয়াত প্ৰচাৰ নহয়। চাওক তেনেহলে তেওঁ এজন কেনেকুৱা ধৰণৰ মানুহ হ'ব লাগিব। গতিকে সেইজনে যে কৈছে বোলে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিব নালাগে, তাৰ কি তেওঁ কিবা দুৰ্বলতা থাকিব লাগিব। আৰু হেমেন বৰাই কৈছে যে তেওঁ সেই কথাটো নকলে হয়, কিন্তু তেওঁ কলে কিয়, কাৰণ কেতিয়াবা হয়তো ফোন চেকিঙৰ ঢেৰ আজিকালি হেৰি আছে নহয় জানো, নিয়ম কানুন আছে, আৰু হয়তো ওলাই যাব পাৰে যে এইজনে মনে মনে পৰেশ বৰুৱাৰ লগত কথা পাতে। সেইকাৰণে হেমেন বৰাই সামাজিক মাধ্যমত কৈ দিছে, কিন্তু যিমানখিনি তেওঁৰ লগত কথা পাতিছিলে সিমানখিনি তেওঁ গোটেইখিনি খুলি কোৱা নাই। তাৰ পিছত হলেও তেওঁ গোটেইখিনি কিন্তু আধাকে হলেও গোটেইখিনি কৈ দিছে। গতিকে আপোনালোকে ভাবকচোন, এইবিলাকে জংঘলত থাকি যি নেকি তেওঁলোকে লোকৰ পৰজীৱী বুলি যে মই কলো, পৰজীৱী হয় নে নহয় আপোনালোকে নিজে ভাবক। তেওঁ বাৰু কিবা কাম কৰে নেকি? তেওঁতো একো কাম নকৰে। তেওঁতো দালাল চান্দা তুলি খায়, হয় নে নহয়? চান্দা তুলি নিজৰ ঘৰ সংসাৰ চলাই আছে, আৰু নিজৰ ল'ৰা ছোৱালী কেনেকৈ ক'ত পঢ়াই আছে আপোনালোকে হয়তো মই নকলেও গম পায়। গতিকে সেই পৰজীৱীজনে কেনেকৈ মনে মনে এতিয়া ফোন কৰিছে দেখিছে। তেওঁ এতিয়াও ভাবুকি বুলিয়ে কয় নহয় জানো, যি নেকি ছ'চিয়েল মিডিয়াত নিদিবি বুলি কোৱাৰ পিছত সেইটো ভাবুকিতেই পৰে। গতিকে আপোনালোকে মই ইমানখিনি কৈ থাকিলে দেৰি হৈ যাব, আপোনালোকে শুনি লওক হেমেন বৰাৰ সেই মুখেৰে। কিন্তু এইখিনিতে মই কৈ দিছো, ভিডিঅ'টো তেখেতে হেমেন বৰাই যিহেতু ফোনটো দীঘলকে কৰিছিলে আৰু আমি পথালিকে যিহেতু কৰো, সেইকাৰণে হেমেন বৰাৰ মুখখন অলপ স্পষ্টকৈ নুঠিব পাৰে, সেইকাৰণে মোক আপোনালোকে ক্ষমা কৰি দিব দেই। গতিকে এতিয়া আপোনালোকে হেমেন বৰাৰ কি কৈছে আপোনালোকে শুনক। আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা, পৰেশ অসমৰ পৰা মোলৈ এটা ফোন কল আহিল, আৰু ৰাতিপুৱা ঠিক 7:44 বজাত কেইবাবাৰো মোলৈ এইকেইটা নাম্বাৰৰ পৰা ফোন আহিছিল, আৰু মোৰ স্ক্ৰীণত দেখা গৈছিল যে ইণ্টাৰনেশ্যনেল কল। আৰু মই তেতিয়াই ধাৰণা কৰিছিলোঁ নিশ্চয় এইটো বাহিৰৰ পৰা আহিছে, যেতিয়া যে সাধাৰণতে বাহিৰৰ পৰা ফোন কৰিলে মোক হোৱাটছআপত কৰে, কিন্তু এইটো নাম্বাৰটো দেখি গম পাইছোঁ এতিয়া ছেটেলাইট ফোন। আৰু পৰেশ বৰুৱা ডাঙৰীয়াই মোক কথা পাতিবলৈ চেষ্টা কৰিছিলে। মই ফোনটো প্ৰথম নধৰিলোঁ, পিছত ঠিক মই সময়টো পাহৰিলোঁ, পাছবেলা ঠিক আহোঁতে 3টা বজাত আকৌ ফোন আহিলে, প্ৰথমবাৰ নধৰিলোঁ, দ্বিতীয়বাৰ মই ফোনটো ধৰিব লগা হ'ল, ধৰিলোঁ। তেখেতে ক'লে যে বৰা ডাঙৰীয়া অকণমান কথা পাতিব বিচাৰোঁ। মই ক'লোঁ যে কোনে কৈছে, যদি বা মই গম পাইছোঁ, বোলে মই পৰেশ অসমে কৈছোঁ, এনেকুৱা অকণমান যদি সময় দিয়ে। বোলে ঠিক আছে কওক। তেতিয়া তেখেতে মোক কৈছে যে আপুনি ভুল বুজিছে, বা মোক ভুল বুজিছে, যে মই জুবিনৰ বিৰোধী নহয়, জুবিনৰ লগত মোৰ ভাল সম্পৰ্ক আছিল। আৰু এই বিষয়ে বিপিন চাওডাং আৰু মানস ৰবীনৰ কথা ক'লে যে তেওঁলোকক সুধিলেও ক'ব, তেওঁলোকেও জানে মোৰ বিষয়ে। কিন্তু মই এই লাইভটো এইবাবেহে আহিলোঁ যে প্ৰথম কথা, যিহেতুকে ইণ্টাৰনেশ্যনেল ফোন আহিলে সাধাৰণতে ৰেকৰ্ড হয়, গতিকে চাইবাৰতে হওক য'তেই নহওক ইয়াতে এইবিলাকত ৰেকৰ্ড হৈ থাকে। গতিকে মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত যিখিনি কথা পাতিছিলোঁ প্ৰায় 30 মিনিট
50 ছেকেণ্ড মানে 31 মিনিট মই কথা পাতিছিলোঁ আৰু সেই পৰেশ বৰুৱাৰ লগত মই যিখিনি কথা পাতিছিলোঁ কিন্তু মোৰ সহকৰ্মী গোটেইসকলে শুনি আছে কাৰণ মই তেতিয়া অফিচত আছিলোঁ আমাৰ অফিচ ষ্টাফ প্লাছ মোৰ লগৰ গোটেইখিনি আছিলে তেখেতৰ জ্ঞাত হয় নে নাজানো গোটেইখিনি শুনি আছিলে মই কি পাতিছোঁ কি নাপাতিছিলোঁ খালি মই কৈছোঁ যে যিহেতুকে আপুনি অসমৰ সাম্প্ৰতিক যিটো জটিল পৰিস্থিতিত মাত মতা নাছিলে জুবিনৰ মৃত্যুৰ পিছতে যিহেতুকে আপুনি কিন্তু যথেষ্ট আপুনি মাত মাতিছে এইটো আচৰিত হৈছোঁ আৰু ৰাতিপুৱা যিখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ে কয় গধূলি আপুনি এই কথাখিনিয়ে কয় গতিকে এই আপোনালোকৰ এটা যেন মিটিৰিয়েলি আছে এই কথাখিনি সন্দেহ হৈছে তেখেতেও নৎসাত কৰিছে গতিকে মই এইখিনিলৈ নাযাওঁ খালি মই কৈছোঁ যে জুবিন গাৰ্গ সম্পৰ্কত তেওঁ দুটামান কথা ক'লে তেওঁৰ মৃত্যুৰ সম্পৰ্কত এইখিনি কথা মোৰ হজম নহ'ল তেখেতে মোক কৈছে এই কথাখিনি আপুনি এয়াৰ কৰি নিদিব মানে যে মই ফেচবুক বা ক'ৰবাত দিব নালাগে যদিও বা মই গোটেই কথাখিনি মই আপোনালোকক নকওঁ তথাপিতো মই কৈছোঁ যে তেখেতৰ যিটো ধাৰণা জুবিন গাৰ্গৰ প্ৰতি এইটো শুদ্ধ নহয় বা জুবিন গাৰ্গৰ কেনেকৈ মৃত্যুবৰণ হ'ল এই ধাৰণাটো শুদ্ধ নহয় তেওঁ এটা নিজা স্থিতি আছে নিজৰ মতে তেওঁ ভাবি আছে আৰু তেওঁ ভাবিছিলে যে সেই কথাখিনি মই কৈ দিম ফেচবুকত যে তেওঁ কি গোটেই চিন্তাধাৰাটো এইটো মই নকওঁ তেওঁ মোক অনুৰোধ কৰিছে যে এই কথাখিনি আপুনি ৰাজহুৱাভাৱে নক'ব কিন্তু ক'বলৈ এইবাবেই মোৰ মন গ'ল বা কোৱাটো উচিত বুলি ভাবিলোঁ যিহেতুকে আলফা এটা নিষিদ্ধ ঘোষিত সংগঠন পৰেশ বৰুৱা ডাঙৰীয়া যিহেতুকে তাৰ সেনাধ্যক্ষ আৰু তেখেতে আগতেও মোলৈ ফোন কৰিছে মই তেখেতৰ লগত আগতেও 3বাৰমান কথা পাতিছোঁ মই কোনোদিন ফোন কৰা নাই তেখেতৰ নাম্বাৰ নাই তেখেতে মোলৈ ফোন কৰিছে এবাৰ মই 1 ঘণ্টামানে কথা পাতিছোঁ সেইটো হৈছে এবাৰ এটা টকশ্বত অংশগ্ৰহণ কৰিছিলোঁ তেওঁৰ বিৰুদ্ধে প্ৰায় 2009-10-11 চনমানত হ'ব পাহৰিছোঁ আৰু তাৰপিছত তেওঁ মোক তেতিয়া অৱশ্যে মিহিকে এটা ভাবুকি দিছিলে আজি তাৰিখত অৱশ্যে খুব সংযমীভাৱে খুব মোক ভাতৃসুলভভাৱে কথা পাতিছে কিন্তু তেখেতৰ ধাৰণা সম্পূৰ্ণ ভ্ৰান্ত তেখেতক অৱশ্যে মই কিছুমান প্ৰশ্ন কৰিছিলোঁ যে অসমত যেতিয়া উচ্ছেদ হৈ আছে কোনো আইন বহিৰ্ভূতভাৱে এই কথাবিলাকত আমি মাত নামাতে কিয় আপুনি সাম্প্ৰদায়িক যিখিনি ইয়াতে আমাৰ বিষবাস্প বিয়পি আছে আপুনি মাত নামাতে কিয় আপুনি তেওঁ কৈছে বহুত নিজকে কিছুমান কথা কৈছে যি বিবৃতি দিছে কিবা কৈছে কিন্তু এইখিনি মই প্ৰত্যমযুক্ত নহ'ল খালি মই এই কথাটো ক'লোঁ যে জুবিন গাৰ্গ সম্পৰ্কত কিন্তু তেওঁ যিটো সম্যক ধাৰণা এই সম্যক ধাৰণা কিন্তু নাই বুলি মই ভাবিছোঁ আৰু মই এই কথাটো তেখেতক স্পষ্টকৈ কৈছোঁ মোৰ যিটো কথোপকথন সঁচাকৈ ক'বলৈ গ'লে প্ৰায় 50-60জন অধিবক্তাই শুনি আছিলোঁ তেতিয়া মই স্পীকাৰ দি থৈছিলোঁ আৰু মই একে ঠাইতে নাছিলোঁ ঘূৰি আছিলোঁ মোৰ লগত মানুহ আছিলে আমাৰ অফিচ ষ্টাফে শুনিছিলে গতিকে পৰেশ বৰুৱা ডাঙৰীয়াক মই আজি আকৌ পুনৰবাৰ মই কৈছোঁ আপোনাৰ প্ৰতি সন্মানেৰে কৈছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো স্থিতি সেই স্থিতিটো আচলতে অসম হিতৈষী আছিল অসমৰ জনসাধাৰণৰ কাৰণে আছিল আৰু তেখেতৰ ভাৰতৰ জনসাধাৰণৰ কাৰণে আছিল তেখেতে সঁচাকৈ বৰ্ণ ধৰ্ম জাতি নিবিচাৰিছিল আৰু সঁচাকৈ তেখেতে বৰ অসমৰ কামনা কৰিছিল আৰু তেখেতে মানুহৰ বাবে কাম কৰিছিল আৰু তেওঁ সম্প্ৰীতি বিচাৰিছিল গতিকে মই ভাবিছোঁ যে আজিৰ তাৰিখত কিন্তু মই যিখিনি কথা আপোনাৰ লগত পাতিলোঁ যে আপোনাৰ প্ৰতি মানুহৰ সন্দেহ হৈছে আপোনাৰ যিখিনি স্থিতি আপোনাৰ যিখিনি বক্তব্য আপোনাৰ যিখিনি মন্তব্য আপোনাৰ যিখিনি প্ৰেছ বিবৃতি এই গোটেই কথাবিলাকে কিন্তু আমাক এটা বুমেৰাং স্থিতিত কৰিছে যে আপুনি সঁচাকৈ কোন পক্ষত আছে আৰু বিভিন্নজনে যেতিয়া যদিও বা আপোনাক মই কেতিয়াও সমৰ্থন নকৰোঁ আগতেও কৰা নাছিলোঁ কিন্তু তথাপিতো আপোনাক এটা সন্মান মই কৰোঁ এইবাবেই যে আপোনাৰ এটা স্থিতি আছে কিন্তু আজিৰ তাৰিখত যেন আপোনাৰ কোনো স্থিতি নাই গতিকে আজিৰ তাৰিখত মই আপোনাৰ লগত যিখিনি কথা পাতিলোঁ এই কথাখিনি যদি মই একেবাৰে লুকুৱাই থৈ দিওঁ তেতিয়া হয়তো চৰকাৰে ভাবিব যে মই আপোনাৰ লগত কিবা বেলেগ সম্পৰ্ক আছে নেকি গতিকে যিহেতুকে মই গোটেই কথাখিনি ৰাজহুৱাভাৱে কথা পাতিছিলোঁ আৰু মই ৰাইজৰ লগত পাতিছিলোঁ মোৰ মানে আচলতে গোটেই উকিল সন্থাৰ প্ৰায়বিলাক সদস্যই যিখিনি আছিলে তেতিয়া বহুত সদস্য আছিলে তেতিয়া শুনি আছিলে আৰু মই স্পীকাৰটো দিয়ে থৈছিলোঁ এতিয়া মই কৈ দিছোঁ এনেকুৱা কথা আপুনিও হয়তো বোধগম্য হৈছে কিন্তু আপোনাৰ যিটো ধাৰণা বৰ্তমান অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি চৰকাৰৰ যিটো কাৰ্যকলাপৰ প্ৰতি জুবিন গাৰ্গৰ যিখিনি কাৰ্যক্ৰমণিকাৰ প্ৰতি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত হোৱাৰ ইয়াত যিটো সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি আৰু মানুহৰ যিটো উন্মাদ বা উত্তেজনা যিটো আন্তৰিকতাৰ প্ৰতি এই কথাখিনি কিন্তু আপুনি এতিয়াও অনুধাৱন কৰিব পৰা হোৱা নাই এইবাবে যে যিমানেই নহওক আপুনি যিমানেই অধ্যয়ন কৰকে বা নকৰকে যেতিয়া আপুনি মানুহৰ মাজত নাথাকিব যেতিয়া আপুনি অকল গছৰ মাজতে থাকিব হাবি জংঘলতে থাকিব তেতিয়া আপোনাৰ চিন্তা চৰ্চা হয়তো উদ্বেগ অলপ বেলেগ ধৰণৰ হ'ব গতিকে মই পুনৰবাৰ এটা কথাই অনুৰোধ কৰিম দেখিছোঁ সততে যে বিভিন্নজন সাংবাদিকে আপোনাৰ সাক্ষাৎকাৰ লৈছে আপুনি যদি ভাবিছে এই সাক্ষাৎকাৰবিলাকৰ দ্বাৰা আপোনাৰ স্থিতি অধিক মজবুত হ'ব বা আপুনি কিবা ক'ব বিচাৰিছে এই কথাটো সম্পূৰ্ণ শুদ্ধ নহয় কাৰণ আজিৰ তাৰিখত মানুহে আজি নতুন প্ৰজন্মই আলফাক পাহৰিব বিচাৰে নহয় আলফাক আচলতে আজি নতুন প্ৰজন্মই নিবিচাৰে আৰু এই কথাটো কৈছোঁ আজি নতুন প্ৰজন্মই সঁচাকৈ কৈছোঁ যে এখন উন্নতিৰ জখলাত বগাব বিচৰা এখন সমাজ বিচাৰে য'ত মানুহে চাকৰি বাকৰি পাব ব্যৱসায় কৰিব বাণিজ্য পাব শান্তি হ'ব সমৃদ্ধি হ'ব তাৰ মাজতো কিন্তু দেখিছোঁ যে চৰকাৰী পক্ষৰ দ্বাৰা বিভিন্ন সময়ত সাম্প্ৰদায়িকভাৱে বিষবাস্প বিয়পাই দিবলৈ চেষ্টা কৰে তাত সেই ক্ষেত্ৰত কিন্তু আপোনালোকৰ দ্বাৰা বিশেষকৈ আপোনাৰ দ্বাৰা তেনেকুৱা ধৰণৰ কোনো মন্তব্য আমি শুনা নাছিলোঁ আজিও মই আপোনাকো কৈছিলোঁ যে যি সময়ত উচ্ছেদ চলি আছিলে বেআইনীভাৱে আপুনি কিন্তু মাত মতা নাছিলে যি সময়ত অসমত সাম্প্ৰদায়িক বিষবাস্পৰ বাবে বিভিন্ন সময়ত বিভিন্নজন মন্ত্ৰী বিধায়কে বিভিন্ন ধৰণৰ উত্তেজিত সাম্প্ৰদায়িক বক্তব্য ৰাখি আহিছে সেই ক্ষেত্ৰত কিন্তু আপুনি নিৰ্বাক ভূমিকা পালন কৰি আহিছে কিন্তু হঠাতে যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰপিছত যেতিয়া অসমত এটা সম্পূৰ্ণ এটা বিপৰীত প্ৰতিচ্ছবি কোনেও ক'ব নোৱাৰে ধাৰাবাহিকভাৱে স্বয়ংভূভাৱে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল য'ত আপুনি একদম স্বয়ংক্ৰিয়ভাৱে একদম আবাল বৃদ্ধ বনিতা সকলোৱে আচলতে জুবিন ক্ষেত্ৰলৈ গ'ল জুবিনৰ ন্যায় লাগে বুলি মাত মাতিব লগা হ'ল তাৰপিছতে কি কৰিলে যে চৰকাৰীভাৱেও জুবিনৰ ন্যায় বিচাৰিবলৈ বাধ্য হ'ল কিন্তু এই কথাটো অতি এটা বুমেৰাং অতি এটা বহুৱালি যে চৰকাৰৰ পৰা ন্যায় বিচাৰিছে বিৰোধীয়ে
বা সাধাৰণ জনতাই। আৰু সেই ক্ষেত্ৰত কিন্তু চৰকাৰে নিজেই কি কৰিছে যে তেওঁ ন্যায় বিচাৰিবলৈ বা চৰকাৰী যে শাসনাধিষ্ঠ দলৰ মানুহে ন্যায় বিচাৰিব লগা হৈছে। এই কথাটো আমাক আচলতে এই কথাটো আপুনিও ঠিকেই কৈছে, আমিও কৈছোঁ, জানো যে 103 অফ BNSS 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে। এই কথাটো সকলোৱে জানে। জাষ্টিছ হাৰিত, জাষ্টিছ বাৰীত, যে জাষ্টিছ সোনকালেও কৰিব নালাগে, ততাতৈয়াকৈ কৰিব নালাগে, দেৰি হ'ব নালাগে। কিন্তু দেৰি হোৱা বুলি আমি কোৱা নাই। কিন্তু তদন্তকালীন অৱস্থাত মুখ্যমন্ত্ৰীৰ কিছু ভাষ্যই বা তেওঁ কিছু সহকৰ্মীসকলৰ কিছু ভাষ্যই আমাক কিন্তু এনেকুৱা ধৰণৰ এটা অৱস্থালৈ ঠেলি নিছে যে সঁচাকৈয়ে যেন তদন্ত যেনেকুৱা ধৰণৰ হ'ব লাগিছিল, থ্ৰ' হ'ব লাগিছিল, পূৰ্ণগতি শব্দটো নকওঁ, তৎকালীন শব্দটো নকওঁ, কিন্তু তেনেকুৱা হোৱা নাই বুলি অনুভৱ হৈছে। কাৰণ ডাইভাৰ্ট কৰি হাইজেক কৰি বেলেগ বিষয়ত উপস্থাপন কৰিব বিচৰা যেন হৈছে। সেইটো মই কোৱা নাই। সামাজিক মাধ্যমেই হওক, বাতৰি কাকতেই হওক, বিভিন্ন মাধ্যমেই হওক, টেলিভিশ্যন চেনেলেই হওক। গতিকে মই পুনৰবাৰ পৰেশ অসম মহোদয়ক মই জনাইছোঁ যে আপোনাৰ যিটো স্থিতি, আপোনাৰ যিটো ধাৰণা, সেই ধাৰণাটো কিছু ভুল আছে আপুনি। আৰু যিটো কথা যে জুবিন গাৰ্গৰ কেতিয়াও তাতে কোনো কাৰণতে জুবিনৰ ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গেও কৈছে যে হতাশাগ্ৰস্ততা নাছিল, তেওঁ কোনো হতাশাগ্ৰস্ততা নাছিল, হতাশগ্ৰস্ত মানুহ তেওঁ নহয়। স্বাস্থ্যজনিত হয়তো কাৰণ থাকিব পাৰে, কিন্তু লগৰ মানুহখিনি দায়িত্ব তেওঁ আছিল। কিন্তু যিহেতুকে পৰেশ বৰুৱা মহোদয় আপোনাক কৈছোঁ যে দায়িত্ব মই আপোনাকো অথনিয়ে কৈছোঁ যে আপোনাৰ কিছু ছিকিউৰিটি আছে, ছিকিউৰিটি আপোনাৰ প্ৰতি দায়বদ্ধ। আৰু যদিও এওঁৰ যি ছিকিউৰিটি আছে, এওঁক যিহেতুকে শ্যামকানু মহন্তই লৈ গৈছিলে, সিদ্ধাৰ্থ যিহেতুকে মেনেজাৰ, গতিকে জুবিন গাৰ্গৰ দায়িত্ব তেওঁলোকৰ আছিল। গতিকে নেগলিজেঞ্চ, অৱহেলাৰ বাবে তেওঁ মৃত্যু হোৱাৰ কাৰণে তেওঁলোকে পানিছমেণ্ট পাব লাগে। গতিকে ভাবিছোঁ এখন টাইট চাৰ্জশ্বিট উইদিন 90 days, অনৰ বিফৰ 90 days দিব লাগে। এই ক্ষেত্ৰত ভাবিছোঁ অনাহকত ভৱিষ্যতে আপুনি তেনেকুৱা ধৰণৰ বক্তব্য আপুনি যাতে নিদিয়ে। কাৰণ যিহেতুকে আপুনি আঁতৰত আছে, আপুনি জংঘলত আছে, গতিকে আপুনি অসমৰ সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিৰ বিষয়ে নাজানে। আৰু জুবিনৰ লগতো আমি যেনেকৈ জুবিনক লগ পাইছোঁ, অসমৰ জনসাধাৰণে জুবিনৰ যি আৱেগক বুজি পায়, হয়তো আপুনি সেই ক্ষেত্ৰত বুজি পোৱা নাই। গতিকে আপুনি যিখিনি কথা ক'লে মোক আজি সেই কথাখিনিৰ পৰা মই আশ্বস্ত নহ'ল বা ইমান বিশ্বাসযোগ্যতা মই নাপালোঁ। গতিকে মই আপোনাক কৈছোঁ যে সততে যিবিলাক ক্ষেত্ৰত আপুনি মাত নামাতিলেও হয় বা আপুনি মাত মাতিলেও যিবিলাক সমস্যাৰ সমাধান নহয়, সেই ক্ষেত্ৰত আপুনি মাত নামাতিব। সেই ক্ষেত্ৰত আপুনি মাত নমতা ভাল। কাৰণ আপুনি নিজেকো চাব লাগিব যে সঁচাকৈ আপুনি দিয়া বক্তব্যৰ দ্বাৰা, মন্তব্যৰ দ্বাৰা অসমৰ জনসাধাৰণ বা অসমৰ কোনো এটা সমস্যাৰ সমাধান হ'ব নে নহয় বা কোনোবাই মানি ল'ব নে নলয়। তথাপিতো এটা কথা ঠিক দেখিছোঁ যে যেতিয়া ৰাতিপুৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা কথাটো আপুনি একেটা সুৰতে গধূলি কয়, মানুহে আপোনাক সন্দেহ কৰে। আৰু সন্দেহ কৰে মানুহে বুবু বাবা কৰি নহয়, আলোচনা কৰিছে যে আপুনি চৰকাৰৰ লগত মিলি আছে বা হিমন্ত বিশ্ব শৰ্মা আমাৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত মিলি আছে। গতিকে মই কৈছোঁ আপোনাক প্ৰতি মোৰ কোনো বিক্ষেপগাৰ নাই ব্যক্তিগতভাৱে, কিন্তু কৈছোঁ সততে সকলো বিষয়তে আপুনি মাত নামাতিব। কাৰণটো কেলৈ, আপুনি মাতাৰ পিছত যি জনসমৰ্থন পাব লাগে তাৰ ওলোটা এটা প্ৰতিশ্ৰুতি আমি দেখিছোঁ। গতিকে সত্যহতে আপুনি সঁচাকৈ নিৰ্বাক এটা ভূমিকা পালন কৰক। আপুনি চাই থাকক যে আগন্তুক 6-7 মাহৰ পিছত অসমৰ পৰিৱেশ পৰিস্থিতি, সমাজ, ৰাজনীতি সকলো সলনি হ'বলৈ গৈ আছে। ধন্যবাদ। নিশ্চয় আপোনালোকে সেই অভিবক্তাজনৰ কথা শুনিলে নহয়নে? শুনাৰ পিছত আপোনালোকে নিজে কওকচোন মুখ্যমন্ত্ৰীৰ লগত তেওঁ সুসম্পৰ্ক আছে নে নাই? আৰু নিশ্চয় আছে, আৰু আছেই, নাই বুলি তেওঁ ক'ব নোৱাৰে। কাৰণ মুখ্যমন্ত্ৰীয়ে আগবেলা যিটো ভাষণ মাৰে তেওঁ পিছবেলা সেইটো ভাষণ মাৰে। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিল মোৰ ক'বলগীয়া। সদৌ শেষত আপোনালোকক ভালে কুশলে ৰাখক আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।